আজি বনালোঁ পুডিং। আমাৰ ছোৱালীয়ে মানে সদায় আবেলি সময়ত কিবা এটা হ'লেও খাবলৈ লাগে দেই। তাই বহুত দিনৰ পৰা ডিমাণ্ড কৰি আছিলে মা পুডিং বনাই দিয়াচোন বুলি, আৰু বনাই এতিয়া বনাবলৈ ল'লোঁ। আপোনালোককো দেখাওঁ বুলি ল'লোঁ। এইফালে দেখিছেনে ডিম দুটা ল'লোঁ আৰু গাখীৰ একাপ লৈছোঁ, চেনি অকণমান লৈছোঁ আৰু বাতি এটা লৈছোঁ। তাতে মই ধুনীয়াকৈ ডিম দুটা ভাঙি ল'লোঁ আৰু ডিম দুটা ভাঙি তাতে আকৌ চেনি লৈছোঁ, চেনি অকণমান, চেনিখিনি মানে তাতে গুলি ল'ম। চেনিখিনি ধুনীয়াকৈ মিক্স হৈ যোৱালৈকে মই গুলি থাকিম এনেকৈ। আৰু আপোনালোকে বনাই নাই জনাবচোন। মই কিন্তু আগতেও বনাওঁ দেই পুডিংটো, কিন্তু ভিডিঅ'হে দিয়া নাই। আজি আপোনালোকৰ আগত বোলো শ্বেয়াৰ কৰোঁচোন, ভিডিঅ' কৰি ৰাখিলোঁ। আৰু আনফালে আকৌ পেন এখনত চেনি এচামুচ দি ভালকৈ গলাই ল'ম, মানে চেনিখিনি ৰঙচুৱা নোহোৱালৈকে মই চেনিখিনি এনেকৈ ভাজি থাকিম। আৰু ৰঙচুৱা কালাৰ হ'লেহে মানে হৈ যাব, আৰু গলি যাব যেতিয়া ৰঙচুৱা হৈ যাব। আকৌ আনফালে আকৌ এইফালে চেনি আৰু মই ডিম দুটা যে মিক্স কৰি থৈছিলোঁ, ধুনীয়াকৈ চেনিখিনি মিক্স হৈ গ'ল আৰু মই চেকনিখনে চাকি ল'লোঁ ধুনীয়াকৈ। আৰু আনফালে কাপ এটাত গাখীৰ একাপো লৈছোঁ, আৰু সমান সমান দুইটা ল'ব লাগিব যিহেতু, সেইকাৰণে মই দুইটা কাপতে মানে এনেকৈ জুখি লৈছোঁ। আৰু আনফালে পেনখনত যে চেনিখিনি গলাইছিলোঁ, ধুনীয়াকৈ কালাৰ আহি গ'ল, দেখিছেনে ৰঙচুৱা হৈ গ'ল কালাৰটো। আৰু টিফিনতে বনাম যিহেতু, টিফিনটোতে মই চেনিখিনি ধুনীয়াকৈ ঢালি দিছোঁ আৰু টিফিনটোত মিলাই ল'ম ধুনীয়াকৈ। এইফালে টিফিনটোত ধুনীয়াকৈ মিলাই লৈছোঁ মই। আৰু এইফালে আকৌ মই ডিমখিনি আৰু গাখীৰখিনিয়ে এটা বাতিত ধুনীয়াকৈ আকৌ মিক্স কৰি ল'ম দুইখিনি। ধুনীয়াকৈ এনেকৈ চামুচেৰে মিক্স কৰি দিলেও হ'ব, আৰু সোনকালে হৈ যায়, বেছি দেৰি নালাগে বাৰু। এনেকৈ চামুচখনে মিক্স কৰি দিলে হৈ যাব। আৰু এতিয়া মই টিফিনটোত বাকি দিম এনেকৈ। আৰু আনফালে আকৌ কেৰাহী এখন পাতি লৈ এনেকৈ পানী অকণমান দিছোঁ, তাতে ষ্টেণ্ডডালটো সকলোৰে ঘৰত থাকেই, আৰু টিফিনটো তাতে বহাই দিছোঁ। ভাপত বহাম যিহেতু, ভাপতে বনাম। আৰু টিফিনটোত মানে ঢাকন এখন দি দিছোঁ হাৱাটো নাপাবলৈ। আৰু পানীখিনি গৰম হৈ আহিলে মানে নিজে নিজে ভাপতে হৈ যাব। আৰু এখন ডাঙৰ ঢাকন লগাই দিছোঁ, ধুনীয়াকৈ হৈ গ'ল, দেখিছেনে। আৰু এইফালে ছোৱালীক খাবলৈ বুলি দিলোঁ, তাই কিমান যে খাওঁ খাওঁ কৰি আছে নহয়, কেইবাৰ যে চাবলৈ গৈছে পুডিং হ'ল নাই বুলি। আৰু প্ৰথমতে তাইকে খাবলৈ দিলোঁ, আৰু তাই মানে খাবলৈ লৈছে এতিয়া, আৰু খাই ক'ব চাব দেই। আৰু কৈছে বহুত টেষ্টি লাগিছে। আৰু আপোনালোকে বনাই খুৱাই চাব পাৰে দেই এনেকৈ, বিশেষকৈ ল'ৰাই সৰু ল'ৰাই বেছি ভাল পায় খায়। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।